চৰকাৰৰ দিনত 3 লাখ অসমীয়া মানুহে মাটিৰ পট্টা পালে জীৱনত প্ৰথমবাৰৰ বাবে। আৰু অসমীয়া মানুহৰ মাটিবিলাক আছিলে 40 বিঘা, দিলে 4 কোঠা। মাননীয় অধ্যক্ষ মহোদয় চাওক, আপুনি ৰিচাৰ্চ কৰে। মাননীয় অধ্যক্ষ মহোদয়, আপুনি ইলেকশ্যনত যাব। অখিল গগৈ ডাঙৰীয়া, মই কওঁ 7 বিঘা মাটি লেণ্ডলেছক দিব লাগে, এইটো কংগ্ৰেছৰ আইন, যাৰ লগত আপুনি এলায়েন্স কৰিব। টাউনত 1.5 কঠা দিব লাগে, এইটো কংগ্ৰেছৰ আইন, আপুনি যাৰ লগত এলায়েন্স কৰিব। দ্বিতীয়তে, আপোনাক মই এটা কটনত পঢ়িছিল ভাতৃ বুলি পৰামৰ্শ দিম, নিজক নিগেটিভ মানুহ বুলি প্ৰজেক্ট নকৰিব, তেতিয়া ৰাজনীতিত বহুত কষ্ট পাব। 3 লাখ মানুহে ভূমিৰ পট্টা পাইছে, সেই স্কিমটোক যদি আপুনি সমালোচনা কৰে, সেই 3 লাখ ঘৰত আপোনাৰ বিপক্ষে আলোচনা নহ'ব জানো? আপুনি আলোচনা কৰক যে 3 লাখ দিলে আৰু 1 লাখক দিয়ক। নিগেটিভ পাৰচেপশ্যনটো নিদিব। এই পাৰচেপশ্যনটোৱে অসমক চেছ কৰি দিছিল। আপুনি চিম্পুল কওক, 7 বিঘা কৈ দিলে, এতিয়া প্ৰস্তাৱ আনক, অহাবাৰ 9 বিঘা কৈ দিব। যদি মাটি আছে দিব। আজি কেশৱ মহন্ত ডাঙৰীয়াই ৰাজহ মন্ত্ৰী দায়িত্ব লোৱাৰ পিছত আমি সাহসী সিদ্ধান্ত ল'লোঁ যে 200 বছৰ আমি মাত্ৰ চাহ খালোঁ, বাহিৰত